একাংশ নাৰ্ছিং হোমৰ ৰমৰমীয়া ব্যৱসায় নাকি লগাবলৈ সক্ষম হ'বনে চৰকাৰ? আয়ুষ্মান ভাৰতৰ নামত কোটি টকা লুণ্ঠন। নাৰ্ছিং হোমসমূহক নাকি লগাবলৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কিছু কঠোৰ স্থিতি। কৰ্তন হ'ব নাৰ্ছিং হোমসমূহে লাভ কৰি অহা সুবিধা। আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে, এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। আয়ুষ্মান অসমৰ সুবিধাও হ'ব কৰ্তন। লোকৰ পিঠাৰে আৰু পাতিব নোৱাৰিব বিহু। GNRC থাকিলে ডাউনটাউন, এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে, এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। GNRC থাকিলে, ডাউনটাউন থাকিলে, এপ'ল' থাকিলে, এক্সেল থাকিলে, কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন, কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ, 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে। পিছত মই সুধিছোঁ কেনেকৈ চলে? বোলে নহয়, কেটৰেক অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম যাতে হেল্থ চিষ্টেমটো ভাল আছে আৰু ভাল হয়। চিকিৎসা কৰিব নাৰ্ছিং হোমত, ধন দিব চৰকাৰে। এই পৰম্পৰা এতিয়া ভংগ হোৱাৰ পথত। আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে ৰোগীয়ে এই সুবিধাই লাভ কৰি আহিছিল। পিছে ৰোগীক সুবিধা প্ৰদানৰ নামত লুণ্ঠন চলাই আহিছে ৰাজ্যৰ একাংশ নাৰ্ছিং হোমে। চৰকাৰৰ হুংকাৰৰ পিছত নাৰ্ছিং হোমৰ মাজত হাহাকাৰ। প্ৰাইভেট হস্পিটেলবিলাকৰ যিটো বক্ৰপথেৰে ধন সংগ্ৰহ কৰাৰ যিটো অভিযান আছিলে, যিটো গোপন অভিসন্ধি আছিলে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই সেই অভিসন্ধিটো যেন দিঠকত পৰিণত হৈছে। কাৰণ ইতিমধ্যে দেখা গৈছে যিটো আয়ুষ্মান ভাৰত আৰু যিটো আয়ুষ্মান অসম নামৰ যিটো ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা যিটো সাহায্য দিয়া হয় ৰোগীবিলাকক, যিটো সেই আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ যিটো কাৰ্ড, সেই কাৰ্ডটো কিছুমান হস্পিটেলত, প্ৰাইভেট চেক্টৰ হস্পিটেলে কিছুমানে এইটো ATM কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিছিল। আৰু ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা বছৰি কোটি কোটি টকা ব্যয় হৈছিলে যদিও, কিন্তু এতিয়াৰ পৰা সেইটো আৰু উপলব্ধ নহ'ব যে প্ৰাইভেট হস্পিটেলবিলাকত, প্ৰাইভেট নাৰ্ছিং হোমবিলাকত এতিয়াৰ পৰা আৰু আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ যিটো কাৰ্ড, ইয়াৰ যিটো ধন, প্ৰাপ্য ধন আৰু উপলব্ধ নহ'ব। ইয়াৰ পৰিৱৰ্তে উপলব্ধ হ'ব চৰকাৰী যিবিলাক হস্পিটেল আছে, সেয়া লাগে মেডিকেল কলেজ হস্পিটেলেই হওক, লাগিলে চিভিল হস্পিটেলেই হওক, লাগিলে সেয়া প্ৰাথমিক পৰ্যায়ৰ স্বাস্থ্যকেন্দ্ৰই হওক, চৰকাৰী হস্পিটেলত যদি কোনো পেচেণ্টে এটেণ্ডেঞ্চৰ জৰিয়তে গৈ তাত ট্ৰিটমেণ্ট কৰে আৰু ট্ৰিটমেণ্ট কৰাৰ পিছত যদি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডটো তাত যদি ব্যৱহাৰ কৰে, তেতিয়া তাত উপলব্ধ হ'ব, ৰেহাই মূল্যত পাব। ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমবিলাক আৰু এতিয়াৰ পৰা আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ডৰ ধন আৰু নাপায় আৰু বক্ৰপথেৰে লাখ লাখ টকা ধন সংগ্ৰহ কৰাৰ এই সুবিধাটোৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। আয়ুষ্মান ভাৰত নাইবা আয়ুষ্মান অসমৰ কাৰ্ড থকা ৰোগীসকল এতিয়াৰে পৰা পাবত গজা ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমলৈ গৈ লাভ নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এখন সংবাদমেলত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছিল। তাৰ পিছতেই হাহাকাৰ লাগিছে নাৰ্ছিং হোমসমূহৰ মাজত। নিৰ্দিষ্ট কেইখনমান নাৰ্ছিং হোমৰ বাহিৰে অধিক সংখ্যক নাৰ্ছিং হোমে নাপাব পূৰ্বতে লাভ কৰি অহা সুবিধা। চিন্তিত ৰাজ্যৰ প্ৰাইভেট হাস্পতাল কৰ্তৃপক্ষ। কোনো ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমে নাপায় চৰকাৰী কাৰ্ড। উল্লেখ্য যে আয়ুষ্মান কাৰ্ডৰ সুবিধা লৈ ৰাজ্যৰ প্ৰাইভেট নাৰ্ছিং হোমৰ কৰ্তৃপক্ষই বক্ৰপথেৰে কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।
কিন্তু পুনৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈ মুখ্যমন্ত্ৰীয়ে কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পিছতেই ৰাজ্যৰ অধিকাংশ নাৰ্ছিং হোমৰ সান্দহ খোৱা বালি তল পৰাৰ উপক্ৰম হৈছে কিয়নো এতিয়াৰে পৰা বন্ধ হ'ব চৰকাৰী সেৱাৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিসন্ধি ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110